মোৰ আচলতে কি হয়, মোবাইল কিটচেন এখন আছে যি ৰাস্তা কিনাৰ শিবিৰবিলাকত ভাতটো দি আহে। কালি গধূলিও দিছে আৰু আজিও ইতিমধ্যে দিবলৈ ৰাওনা হৈছে। কিন্তু এই বৰবালিটো এটা আইলেণ্ড, এটা দ্বীপ হৈ যায়। চাৰিওফালে পানী, ইয়াত গাড়ী নাহে, নাই আহিব লাগে। তো ইয়াত সদায় মানুহে ৰৈ থাকে খোৱাৰ কাৰণে, একো খাদ্য নাপায়হি। মই ৰাতিপুৱাই আজি 7টা বজাতে আহিলোঁ, চাউল দাইল এইবিলাক চব লৈ আহিছোঁ। লৈ আহি গাঁৱৰ মানুহখিনি লাগি ভাগি দিছে, ৰান্ধিছোঁ। ৰান্ধি মেলাই একেলগে আমি খাই পেলাই এপাৰ যামগৈ। আৰু এই সমগ্ৰ অঞ্চলটো এতিয়া পানীৰ তলত বুলি ক'লে। এতিয়া স্কুলখন আছে, স্কুলতো পানী সোমাই গৈছে, এই ফিল্ডখনত পানী সোমাই গৈছে। নিপকোৱে গেট খুলি দিয়াৰ কাৰণে এই পৰিৱেশৰ সৃষ্টি হৈছে। এইটো শুনিছোঁ মই, নিপকোৱে 4খনমান গেট খুলিছে বোলে। বৰষুণৰ পানীটোতো আছিলে, এইপিনে গেটো খুলি দিলে। সেইকাৰণে কালিৰ পৰা, ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গ'ল। কিন্তু কোনো আগতীয়া জাননী দিয়া আগতে জানি ডিচি অফিচত দিছে যদি মই এইখিনি খবৰ কৰিবলৈ একো সুবিধাই হোৱা নাই, পানীয়ে ঘূৰি ফুৰিছোঁ। য'ত থাকোঁ নেটৱৰ্ক নাথাকে। কিন্তু লোকসকলৰ যথেষ্ট হৈছে যে বানপানীত আৰু কিমান শাস্তি নহ'ব। আমি এগিলাচ পানী ফ্ল'ৰত আমাৰ ঘৰত পৰিলে ধৰক অশান্তি লাগি থাকে, নমচা লাগে। তো ঘৰৰ ভিতৰখন গোটেই যেতিয়া পানী হৈ যায় তেতিয়াতো কথা। ঘৰত প্ৰায় ক'বলৈ গ'লে এতিয়া আপোনাৰ এবুকুৰ ওপৰত, প্ৰায় আপোনাৰ 80% ঘৰতে আপোনাৰ এবুকুৰ ওপৰত হৈ আছে। যিয়ে এই ৰাস্তা কাষৰ স্কুলৰ ছাইডত যি কেইঘৰ ঘৰ আছে তেখেতসকলৰ ধৰক 1-8মান পৰিছেগৈ। কমেও আপোনাৰ আমাৰ ইয়াত প্ৰায় 40 ঘৰমান মানুহ আছে। সকলো মানুহে বৰ্তমান এতিয়া ঘৰ বুলি ক'বলৈ আৰু চব পানী তলতে আছে। গৰু ছাগলীকে লৈ আৰু আমি চবেই ইয়াতে আছো আৰু এতিয়া এনেকে। প্ৰশাসনৰ ফালৰ পৰা যিসমূহ খাদ্য বস্তু পাইছে নাই, বিধায়কগৰাকীতো প্ৰতি মুহূৰ্তত আপোনাৰ লগতে আছে আপোনালোকৰ লগত। আমাক প্ৰথম এতিয়া ক'বলৈ গ'লে কি, প্ৰশাসনৰ পৰা এতিয়ালৈকে আমি একো সুবিধা পোৱা নাই। যিহেতু বহুতবাৰ ফোন কৰি ট্ৰাইও কৰিছোঁ। আমাৰ ছাৰে বহুতখিনি সহায় কৰিছে, বহুত ধন্যবাদ দিছোঁ। আৰু এনেকুৱা এটা টাইমত ছাৰে আহি আমাৰ ওচৰত থিয় দিছে যে তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নালাগে বৰবালিটো বাসীৰ কাৰণে।